মই এই বাজেটখন অন্তৰৰ সৈতে মই সমৰ্থন কৰিছোঁ। আজি দীপক শৰ্মা ডাঙৰীয়াই যিহেতু ৰাজ্যপালৰ গঠনৰ ওপৰত তেওঁ আজি বিধানসভাত তেওঁ প্ৰস্তাৱ ৰাখিছে, সমৰ্থন জনাই ইয়াক অন্তৰৰ সৈতে সমৰ্থন কৰিছে। আৰু আচলতে ইয়াত যদি চাই আপুনি তো গোটেইকেইটা বিষয়ে আচলতে আজি অসমখনক আগুৱাই লৈ যোৱাৰ নিমিত্তে নতুন যুৱক যুৱতীসকলক সাহস দিয়াৰ নিমিত্তে শ্ৰমিকেই হওক কৰ্মচাৰী সকলোকে সমানভাৱে আগুৱাই লৈ যোৱাৰ বাবে এই বাজেট। গতিকে মই আজি বিৰোধীসকলে বিভিন্ন ধৰণৰ আক্ৰমণ কৰি পেলাই এই কথা কৈছে বিধানসভাত। মই তেখেতসকলক ক'ব বিচাৰোঁ আচলতে যে আজি যিদিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি মৰাণত আহি পেলাই তেওঁ বিমানেৰে তাত নামিব পৰা এটা পৰিৱেশ অসমত হৈছে, যিটো ভাৰতবৰ্ষৰ বাবে এটা নতুনত্ব কথা। আৰু আজি যদি 10 বছৰৰ আগত সেইটো জেগা আমি চাওঁ, আমি যদি কল্পনা কৰোঁ, তেতিয়াহ'লে তাত আচলতে ৰাস্তা নাছিলে বা ৰাস্তাৰ মাজত গাঁত নাছিলে, গাঁতৰ ওপৰতহে ৰাস্তা আছিলে। তো গতিকে সেই জেগাটো আজি ইমান ডাঙৰ পৰিৱৰ্তন, আৰু ই এটা ডাঙৰ উদাহৰণ যে বৰ্তমান অসমখনৰ কেনেধৰণৰ এটা ডাঙৰ পৰিৱৰ্তন হৈছে। আগত আমি গুৱাহাটীৰ পৰা যেতিয়া তিনিচুকীয়ালৈকে যাওঁ, মই নিজে তিনিচুকীয়া, গতিকে কিমান সময় লাগিছিল। আৰু আজি যিহেতু দুটা পাৰ্টতে আমাৰ লখিমপুৰ ছাইডতো ইতিমধ্যে খুব সুন্দৰ পথ হৈছে, আমাৰ ডিব্ৰুগড় যোৰহাট ছাইডতো সুন্দৰভাৱে পথ নিৰ্মাণ কৰা হৈছে, আৰু যাৰ কাৰণে এটা সৰ্বসুন্দৰ পৰিৱেশ আমি তাতে দেখা পাইছোঁ। লগতে আৰু কম হৈ যাব, যিহেতু কাজিৰঙাত এলিভেটেড কৰিডৰ হ'ব প্ৰায় 35 নিশ্চিতভাৱে কলিমিটাৰটো হৈ গ'লে আৰু এটা সুন্দৰ পৰিৱেশো হ'ব, আৰু আমাৰ বাবে আৰু বহুত শ্বৰ্ট হৈ যাব। ঠিক তেনেকে আজি মই যদি চাওঁ, মই নিজে বাগানৰ পৰা ওলাই আহিছোঁ, আজি চাহ বাগিচাসমূহৰ কাৰণে যিখিনি শক্তিশালী সিদ্ধান্ত লোৱা হৈছে, আজি BTC এৰি থৈ যোৱা LP স্কুলবিলাকৰ বাদে যোৱা চৰকাৰৰ দিনত অন্য একো ব্যৱস্থাই নাছিলে। আচলতে শিক্ষা বুলিবলৈ সেই BTC বনাই যোৱা সেই LP স্কুলখনে একে আশা ভৰসা আছিলে। কিন্তু আমাৰ চৰকাৰ অহাৰ পাছত এটাৰ পাছত এটা কাম কৰি গ'ল। ইতিমধ্যে আমাৰ চাহ বাগিচাৰ ল'ৰা এটাই একদম শিশু অৱস্থাতে যেতিয়া তেওঁ অংগনবাড়ী যাব, তেতিয়া সৰ্বসুন্দৰ এটা অংগনবাড়ী তেওঁ প্ৰথম শিক্ষাৰ প্ৰথম খোজটো তেওঁ দি যাব, সুন্দৰ এটা পৰিৱেশ। তাৰ পাছতে যেতিয়া LP স্কুল যাব, LP স্কুলটো এতিয়া BTC বনাই লৈ থৈ যোৱা LP স্কুলখন এতিয়া নহয়। এতিয়া আমাৰ চৰকাৰে LP স্কুলখন সুন্দৰভাৱে নিৰ্মাণ কৰিছে। আগতে এটা কোঠাতে 2-3টা ক্লাছ কৰিবলগীয়া হৈছিলে, সেই পৰিৱেশ আঁতৰাই পেলাই এতিয়া প্ৰায় 87 লাখ টকাৰে নিৰ্মাণ হৈছে আমাৰ প্ৰাথমিক বিদ্যালয়বিলাক। সৰ্বসুন্দৰ বিদ্যালয় নিৰ্মাণ কৰা হৈছে, তাতো এটা সুন্দৰ পৰিৱেশ আমি দেখিছোঁ। তাৰ পাছতে আমাৰ মডেল হাইস্কুলবিলাক এনেধৰণৰ আজি মানুহৰ বাবে ই অতি প্ৰয়োজনীয় হৈ পৰিছে। আজি আমাৰ একেলগতে যথেষ্ট ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰিবৰ কাৰণে সক্ষম হৈছে। আজি যদি সুন্দৰ পৰিৱেশ পাইছে, এই আমাৰ চৰকাৰৰ কাৰণে হৈছে। LP স্কুলবিলাকে কওক বা আমাৰ অংগনবাড়ীয়ে কওক বা মডেল হাইস্কুলে কওক। গতিকে এই পৰিৱেশবিলাক যোৱা দিনবিলাকত নাছিলে। তেওঁলোকে 60-70 বছৰ ৰাজ্য চলালে, কিন্তু দুৰ্ভাগ্যবশতঃ এই কথাবিলাক তেওঁলোকে কোনোদিনে চিন্তা কৰিবৰ কাৰণে আহৰি নাপালে। লগতে বাট পথসমূহ আগৰ দিনত যেন আমাৰ ওপৰত অভিশাপ আছিল, আমি বোকা পানী গচিয়ে যাবলগীয়া হৈছিলে, কিন্তু এই বছৰত, এই কেইটামান বছৰতে ইমান সুন্দৰভাৱে লাইনৰ মাজতো ৰাস্তাবিলাক পকীকৰণ কৰা হৈছে, আৰু এতিয়াও কাম চলি আছে। লগতে ইতিমধ্যে যিবিলাক আমাৰ জগন্নাথ ভৱন নিৰ্মাণ কৰা হ'ল, প্ৰায় 1.5 কোটি টকা, আমি কল্পনাই কৰিব নোৱাৰোঁ। আৰু এই জগন্নাথ ভৱনবিলাকত এটা বিবাহ ভৱন যদিও বিভিন্ন ধৰণৰ সামাজিক কাৰ্যক্ৰম তাতে অনুষ্ঠিত হ'ব, তাৰ লগতে আটাইতকৈ ডাঙৰ কথা যে স্কিলৰ কথাটো চিন্তা কৰি পেলাই জগন্নাথ ভৱনত ব্যৱস্থা কৰা হৈছে, যাতে বাগানতে থাকি আমাৰ কোনোবা এগৰাকী ভণ্টীয়ে কাটিং নিটিং শিকিব পাৰে, বাগানতে থাকি পেলাই কোনোবা এগৰাকী ভণ্টীয়ে বিউটি পাৰ্লাৰ শিকিব পাৰে, বাগানতে থাকি কোনোবা এটা ভাইটিয়ে কাৰ্পেণ্টাৰ শিকিব পাৰে, ৰাজমিস্ত্ৰী শিকিব পাৰে, ইলেক্ট্ৰিচিয়ান শিকিব পাৰে। এই পৰিৱেশবিলাক যে বাগানত বৰ্তমান আমি দেখা পাইছোঁ, যোৱা দিনবিলাকত আছিলে। গতিকে বৰ্তমান চৰকাৰখনে সকলো জাতি জনগোষ্ঠীৰ লগতে বৃহৎ আদিবাসী চাহ জনগোষ্ঠীৰ সমাজখনকো সমানভাৱে আগুৱাই লৈ যোৱাৰ যি প্ৰয়াস হৈছে, এইটো আমি এই বাজেটতো আমি উপলব্ধি কৰিছোঁ যে মই ভাবোঁ এই বাজেট সৰ্বসাধাৰণ।